আমার খেলত কোনো ধরনের বেমেজালি হওয়া নাই, আমি কোনো বেমেজালি চিন্তাও করা নাই। আমি হৎ নিকাভাৱে আমি খেলখন পৰিচালনা কৰিম বা 100% সৎভাৱে দিনৰ পোহৰত আমি খেলখন পৰিচালনা কৰিম বা যিদিনা আমাৰ অহা মাহৰ 20 তাৰিখত যিটো খেল অনুষ্ঠিত হ'ব দিনৰ পোহৰত খেল হ'ব, ইয়াতে কোনো বেমেজালিৰ প্ৰশ্নই নাহে। সংবাদ মেল দিয়াৰ প্ৰয়োজন হ'ল মানে আপোনালোকে মই দেখা পাইছোঁ বিভিন্ন সংবাদকৰ্মীসকলে বা আমাৰ টিকেট ক্ৰয় কৰা বিভিন্ন ঠাইৰ পৰা আমি বিভিন্ন জায়গাত টিকেট অলৰেডি গৈছে। আপাৰ অসমত মানে ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, নামনি অসমত বহুত বিভিন্ন জায়গাত গৈছে। বিভিন্ন জায়গাৰ পৰা ফোন আহি আছে যে আপোনালোকে কলকাছিয়াত এইকেইদিন বাইছকতে হৈ যোৱা কলকাছিয়াত এখন খেলত এনেকুৱা গিফ্ট টেক্স নামৰ গিফ্ট টেক্স দিব লাগে, মানে 30% গিফ্ট টেক্স বা কোনোবাই কৈছে 31%, 34% এনেকুৱা দিব লাগে বুলি আপোনালোকে এটা নিয়ম বনাইছে। কিন্তু আমাৰ খেলত এনেকুৱা কোনো নিয়ম নাই। গিফ্ট টেক্সটো হ'ল এইটো আমাৰ ব্যক্তিগত বস্তু নহয়। এইটো গিফ্ট টেক্স এইটো ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ বস্তু। এইটো আমাৰ খেলৰ লগত গিফ্ট টেক্সৰ লগত কোনো সম্পৰ্ক নাই। এটা আমি আপোনাক গিফ্ট দিম, সেইটো আপোনাক আমি শ্ব'ৰুমৰ পৰা গাড়ী ওলাই এক্স শ্ব'ৰুমত যিখিনি প্ৰাইচ হয়, যদি এমাউণ্ট হয় সেই এমাউণ্টত আমি গাড়ীটো ওলাই দিম। RC ইঞ্চুৰেঞ্চ সেইটো আমাৰ বিজয়তাই বহন কৰিব। আমাৰ লগত কোনো গিফ্ট টেক্সৰ কোনো সম্পৰ্ক নাই আৰু আমাৰ খেলৰ লগত কোনো ধৰণৰ গিফ্ট টেক্সৰ সম্পৰ্ক নাই। আপোনালোকৰ সংবাদমেলৰ জৰিয়তে আমাৰ গ্ৰাহকসকলক যিসকলে উপহাৰ বা কুপন ল'ব বিচাৰিছে 100% গ্ৰান্টি সহকাৰে কৈছোঁ যে আমাৰ কোনো ধৰণৰ বিমেজালি তেনেকুৱা শব্দ বা তেনেধৰণৰ নিয়ম আমাৰ মাজত আমি কৰা নাই। আপোনালোকে টিকট ক্ৰয় কৰিব পাৰে আৰু এনেকুৱা সমস্যা আমাৰ মাজত নাপাব, আমাৰ খেলখনত নাপাব। ৰাইজক আহ্বান এইটোৱে জনাম যে আমাৰ যিখন খেল পৰিচালনা কৰিছোঁ এই খেলৰ 100 টকাৰ কুপনৰ জৰিয়তে আমাৰ এইখন খেলত আমি 20খনমান উপহাৰ দিছোঁ। যেনে ধৰক আমাৰ টাটা আল্ট্ৰাবাছ 44 ছিটাৰৰ, মহেন্দ্ৰা স্কৰপিঅ', মহেন্দ্ৰা থাৰ, মহেন্দ্ৰা বলেৰো, মাৰুতি চুজুকি বেলেনো, ছুইফ্ট আদি কৰি 20খন আমি পুৰস্কাৰ দিছোঁ বিজেতাসকলক বা উপহাৰ হিচাপে আমি গিফ্ট হিচাপত ৰাখিছোঁ। আৰু লগতে আমাৰ বুকৰ খেলৰতো মানে 5টাকৈ পুৰস্কাৰ কৰিছোঁ, ধাৰ্য কৰিছোঁ। ইয়াতে আপোনালোকে যিসকলে 100 টকাৰে কুপন লৈছে বা ল'ব বিচাৰে, আমি 100 টকাৰ বিনিময়ত আমি গাড়ীখন দি দিম বা যি পুৰস্কাৰ তেওঁৰ টিকেটত মাৰে আমি দি দিম। আমাৰ কোনো নিঃসন্দেহ লওক আপোনালোকে, আমাৰ 100 টকাৰ ওপৰত বাকী 1 টকাৰ আমাৰ পৰিচালনা সমিতিৰ কোনো ডিমাণ্ড নাথাকিব। তেখেতেও কৈছিলে 100 টকাৰ বিনিময়ত আল্ট্ৰাবাছ বা মহেন্দ্ৰ থাৰ দিব। তেওঁলোকে যেনেকুৱা ৰাইজৰ লগত বিশ্বাসঘাতকতা কৰিলে আপোনালোকক কেনেকৈ বিশ্বাসত ল'ব? নাই, একচুৱেলি সেইটো খেলৰ লগত আমাৰ খেলৰ লগত কোনো সম্পৰ্ক নাই। সেইটো এখন উপহাৰ কুপন খেল পাতিছে, আমাৰ কলকাছিয়াৰ অঞ্চলতে পাতিছে। কিন্তু খেলৰ নিয়মৰ লগত নিয়মটো জানে আপোনালোকে, নিয়ম বেলেগ বেলেগ থাকিব পাৰে, কিন্তু আমাৰ খেলৰ লগত সেইটো খেলৰ লগত সম্পৰ্ক নাই। আৰু এই গিফ্ট টেক্স বোলা বস্তুটো, গিফ্ট টেক্স আছে, সেইটো আমাৰ লগত কোনো সম্পৰ্ক নাই। ইনকাম টেক্সৰ ডিপাৰ্টমেণ্টত মই আপোনাক গাড়ী দিম, আমি পুৰস্কাৰ দিলোঁ আপোনাক, এইটোৰ লগত আমাৰ সম্পৰ্ক নাই কোনো। আমি এইটো আপোনাক দিলোঁ, আপুনি গিফ্ট টেক্স দিয়ে নিদিয়ে এইটো আপোনাৰ বেপাৰ, এইটো আমাৰ কোনো মানে পাৰ্চনেল কোনো হেৰি নহয়। আমাৰ কমিটিৰ পৰা তেনেকুৱা কোনো ধাৰ্য কৰা নাই। এইটো ইনকাম টেক্স ডিপাৰ্টমেণ্টে চাব, এইটো আমি চোৱাৰ কথাটো নাহে তাৰমানে। নাই, কমিটিক দিব লাগে কোনো বাধ্যতামূলক নাই। আমিতো ইনকাম টেক্সৰ অফিচাৰ বহি থকা নাই ইয়াতে। আমি বহি আছোঁ, খেলখন পাতিছোঁ আমাৰ জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ উন্নতিকল্পে বা দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্যাৰ্থে। আজি চাওক, নামনি অসমত আমাৰ এটা সময়ত বহুত জাতীয় বিদ্যালয় আছিল। এতিয়া বৰ্তমান দিনক দিনে ইংৰাজী মাধ্যমৰ স্কুল বৃদ্ধি হৈ আছে। এতিয়া আমাৰ অসমীয়া মাধ্যম স্কুলখন জীয়াই ৰখাৰ স্বাৰ্থত আমি বৃহৎ আমাৰ সমাজে, যুৱ সমাজ, মুৰব্বীয়ান সমাজে আমি একলগ হৈ এই অসমীয়া মাধ্যম স্কুলখন জীয়াই ৰখাৰ কাৰণে আন্তঃগাঁথনি হওক, ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সা সঁজুলি বা বিভিন্ন ধৰণৰ শিক্ষা মানদণ্ড উন্নয়নৰ কাৰণে আমি খেলখন পাতিছোঁ। আমি ইয়াতে ইনকাম টেক্সৰ অফিচাৰো বহি থকা নাই ইয়াতে। আমি উপহাৰ কুপন খেল পাতিছোঁ, 100 টকাৰ বিনিময়ত উপহাৰ দিম। আৰু যিখিনি আৰ্জিত পইচা থাকে বা কিবা থাকে আমি আমাৰ স্কুলৰ নামত আমি ডনেট কৰিম বা আমি সাহায্যতে আমি আগবাঢ়ি যাম। 100% এইটো সহায় কৰিব পাৰে। এইটো আমাৰ স্কুল কমিটি আছে। স্কুলত আজি আমাৰ 15-18 বছৰৰ পুৰণি এখন স্কুল, 15 পৰা 18 বছৰ হৈছে, 18 বছৰ স্কুলৰ পুৰণি স্কুল। এই স্কুলত আমাৰ বিভিন্ন ইনকাম টেক্সৰ ফাইল মেইনটেইন কৰি আছে আৰু আমাৰ কমিটি আছে। আমাৰ স্কুল কমিটি স্কুল একাউণ্টত যদি কোনোবাই ডনেট কৰিব বিচাৰে, এইটো ডনেট হিচাপত আহিব, স্কুল কৰ্তৃপক্ষই সেইটো চাব আৰু স্কুল কৰ্তৃপক্ষক ডনেট কৰিব পাৰে। এইটো আমি এই খেলৰ বিজেতাসকলে নহয়, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰোঁ, সমগ্ৰ অসমৰ মানুহক জনাব বিচাৰোঁ যে আপোনালোকে যদি এনেকুৱা স্কুলৰ ভিতৰৰ অঞ্চলত যদি কোনোবাই ডনেট কৰিব বিচাৰে, স্কুলত ডনেট কৰিব পাৰে। সেইটোতো আমাৰ খেলৰ লগত কোনো সম্পৰ্ক নাই, এইটো ডনেটৰ লগত। কাৰণ আমি 100 টকাৰ কুপনেই বিক্ৰী কৰিছোঁ, আমি ডনেট বিচৰাই মানে তেনেকুৱা বিচৰা নাই। তাৰমানে 100 টকাহে ডনেট বিচাৰিছোঁ।